Hello everyone, this is going to be the very first video in our channel. So, without wasting any more time, let us just begin. আজি আমি ক্লাছ 7ৰ ফাৰ্ষ্ট মেথমেটিক্সৰ চেপ্টাৰ ডেট ইজ অখণ্ড সংখ্যা অৰ ইণ্টিজাৰ্ছৰ পৰা ষ্টাৰ্ট কৰিম। যিহেতু লকডাউন মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে, গতিকে বহুত স্কুলত হয়তো পঢ়াইছে এই চেপ্টাৰটো, কিন্তু 100% ষ্টুডেণ্টৰ ভিতৰত হয়তো 40% এনেকুৱা ষ্টুডেণ্টো আছে যোনে ভালকৈ বুজি নাপালে আৰু তেওঁলোকৰ কনচেপ্ট ক্লিয়াৰ নহ'ল। গতিকে সকলোবোৰ কথা ভাবি মই এই চেপ্টাৰটোৰ পৰা ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। চ' এতিয়া অখণ্ড সংখ্যাৰ আমি আজি কেইটামান মেইন কথা ডিছকাছ কৰিম এই চেপ্টাৰটোত। ফাৰ্ষ্টটো হৈছে অখণ্ড সংখ্যা কি অৰ হোৱাট ইজ ইণ্টিজাৰ। ছেকেণ্ড আমি চাম সংখ্যা ৰেখা অৰ নাম্বাৰ লাইন। থাৰ্ড আমি কুৱেশ্যনছ জাষ্ট টু ক্লিয়াৰ ইয়ৰ কনচেপ্ট ৰিগাৰ্ডিং দ্য নাম্বাৰ লাইন। অৰ্থাৎ আমি যিহেতু সংখ্যা ৰেখা পঢ়িম, তাৰপিছত তাৰ কনচেপ্ট ক্লিয়াৰ হ'বলৈ কেইটামান কুৱেশ্যন কৰিম। দেন আমি চাম সংখ্যা ৰেখাৰ যোগ, এডিশ্যন অফ ইণ্টিজাৰ্ছ, তাৰপিছত অখণ্ড সংখ্যাৰ বিয়োগ, ডেট ইজ ছাবট্ৰেকশ্যন অফ ইণ্টিজাৰ্ছ। এতিয়া হৈছে অখণ্ড সংখ্যা কি। সংখ্যা য'ত কি সোমাই থাকে, শূন্য সোমাই থাকিব, সকলো স্বাভাৱিক সংখ্যা অৰ্থাৎ ধনাত্মক সংখ্যা আৰু সকলো ঋণাত্মক সংখ্যা, এই সকলোবোৰ সোমাই থাকিব। তাৰপিছত এতিয়া কি ক'লোঁ, শূন্য সোমাই থাকিব, সকলো পজিটিভ নাম্বাৰ ডেট ইজ ধনাত্মক সংখ্যা, সকলোবোৰ ধনাত্মক সংখ্যা, আৰু সকলোবোৰ ঋণাত্মক সংখ্যা অৰ্থাৎ নিগেটিভ নাম্বাৰছ। ঋণাত্মক সংখ্যাই সকলোবোৰ সোমাই থাকি একেলগে কি বুলি ক'ব, ইহঁতক অখণ্ড সংখ্যা বুলি ক'ব। এই সকলোবোৰক একেলগে অখণ্ড সংখ্যা বুলি কয়। এতিয়া আমি জানো যে শূন্যৰ পৰা আদি কৰি সকলো সংখ্যা 0, 1, 2, 3, 4 আৰু আগবাঢ়ি গৈ থাকিব, এই সকলো সংখ্যাক কি বুলি কয়, পূৰ্ণ সংখ্যা বুলি কয়, নহয় জানো? পূৰ্ণ সংখ্যা বুলি কয়। আকৌ 1ৰ পৰা আৰম্ভ কৰিলে 1, 2, 3, 4 আৰু আগবাঢ়ি গৈ থাকিব, সকলোবোৰ কি বুলি কয়, স্বাভাৱিক সংখ্যা বুলি কয়। গতিকে অখণ্ড সংখ্যাৰ মাজত স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা এই দুইখিনি সোমাই থাকে অখণ্ড সংখ্যাৰ ভিতৰত। গতিকে পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা সকলো সোমাই থাকে অখণ্ড সংখ্যাৰ ভিতৰত। এতিয়া অখণ্ড সংখ্যাৰ কনচেপ্টটো ক্লিয়াৰ হ'ল, গতিকে ইয়াত আমি এটা ৰাইট চাইন দি দিওঁ। দেন নেক্সট আহোঁ আমি সংখ্যা ৰেখা। এতিয়া সংখ্যা ৰেখা কি? সংখ্যা ৰেখা হৈছে সংখ্যাবোৰ দেখুৱাবলৈ, সঠিকভাৱে দেখুৱাবলৈ এডাল ৰেখা, ঠিক আছে? এতিয়া এইডাল ৰেখা বুলি ক'মনে আমি? এইডালক আমি ৰেখা বুলি নকওঁ, কিয়নো এইডাল হৈছে ৰেখাখণ্ড। ৰেখা বুলি আমি কেতিয়া ক'ম, যেতিয়া দুইফালে আমি আগবঢ়াই নি থাকিব পাৰিম। এই কাৰ চিনটো দেখিলেহে এইডালক ৰেখা বুলি ক'ম। এতিয়া এইফালে কিমান গৈ থাকিব, এইফালে গৈ থাকিব আপ টু ইনফিনিটি, অৰ্থাৎ অসীমলৈকে গৈ থাকিব। এইফালে কিমান গৈ থাকিব সেইটো মই অলপ পিছত ক'ম। এতিয়া মাজত থাকে শূন্য, ইয়াত থাকিব 1, 2, 3, 4, 5, তেনেকৈ আমি শেষ কৰিব নোৱাৰোঁ, গৈ থাকিব। এইফালে কি থাকিব, -1, -2, -3, -4, এইবোৰ ঋণাত্মক সংখ্যা গৈয়ে থাকিব। এতিয়া এইখিনি হৈছে শূন্যৰ সোঁহাতে থকাবোৰ, এইখিনি হৈছে ধনাত্মক সংখ্যা আৰু এইফালৰখিনি হৈছে ঋণাত্মক সংখ্যা। এতিয়া এইফালে যিমান ইহঁতৰ মাজৰ মানটো চাবা দেই, এইটো যেতিয়া আঁকিবা প্ৰায় মানে স্কেলেৰে জুখি দিবলৈ দৰকাৰ নাই, কিন্তু প্ৰায় ইহঁতৰ ব্যৱধানটো সমান হ'ব লাগিব। কিয়নো এতিয়া 0, 1, 2, 3 আমি এনেকৈ যদি কৈ যাওঁ, ইহঁতৰ মাজৰ পাৰ্থক্য কিমান? ইহঁতৰ মাজৰ ডিফাৰেঞ্চটো হৈছে 1 - 0 অৰ্থাৎ 1। 2 আৰু 1ৰ মাজত ডিফাৰেঞ্চটো কিমান? 2 - 1 = 1। 2 আৰু 3ৰ মাজত কিমান? 3 - 2 = 1, অৰ্থাৎ 1 আগবাঢ়ি গৈ থাকিব। ইহঁতৰ মাজত এক ব্যৱধান, ইহঁতৰ মাজৰ ব্যৱধান 1, ইহঁত দুটাৰ মাজৰ ব্যৱধান 1, গতিকে সমান হ'ব লাগিব। একেফালে এইফালেও ব্যৱধানটো সমান, গতিকে এইফালেও আমি এই সংখ্যাবোৰ যেতিয়া লিখিম সংখ্যা ৰেখাত ব্যৱধানটো প্ৰায় সমানকৈ আঁকি দেখুৱাব লাগিব। এতিয়া এইফালে আমি যিমান গৈ থাকে সিহঁতৰ মানটো ডাঙৰ হৈ গৈ থাকে, আৰু এইফালে যিমান গৈ থাকে সিহঁতৰ মানটো সৰু হৈ গৈ থাকে, ঠিক আছে? এতিয়া চোৱা, এইফালে আমি যিমান গৈ আছোঁ 1 পালোঁ, তাৰপিছত 2 পালোঁ, তাৰপিছত 3, 4, 5, 5টো 1তকৈ ডাঙৰ, এইটো তোমালোকেও জানা, নহয় জানো?
তোমাক যদি আজি মায়ে পইচা দিবলৈ লৈছে 1 টকা দিবলৈ লৈছে তুমি যেনিবা তুমি এতিয়া কি বুলি ক'বা 0 টকা দিয়া বুলি ক'বা নেকি নোকোৱা নহয় তুমি কিমান বিচাৰিবা তাতকৈ বেছি বিচাৰিবলৈ চেষ্টা কৰিবা নহয় জানো বা তুমি পইচা গোটাবলৈ যদি ধৰা আজি তোমাৰ ওচৰত 1 টকা আছে কাইলৈ 2 টকা হ'ল তুমি গোটালা যেনিবা 1 টকা 1 টকাকৈ গোটাই গৈছা 1 টকা 2 টকা 3 টকা 4 টকা 5 দিনৰ পিছত কিমান হ'ব 5 টকা হ'ল তুমি গোটাইছা কিয় বঢ়াবলৈ পইচাখিনি গতিকে এইফালে যিমান গৈ থাকে সিহঁতৰ মানটো ডাঙৰ হৈ গৈ থাকিব 1তকৈ 5 ডাঙৰ আমি জানো এইটো কথা কিন্তু এইফালে চোৱা যিমান গৈ থাকে সৰু হৈ গৈ থাকিব -1তকৈ -4টো সৰু এই সংখ্যাটো ডাঙৰ হ'ব পাৰে কিন্তু ইহঁতৰ আগত মাইনাছ চিনটো লাগি আছে মন কৰিবা মাইনাছ চিন যদি থাকে ইহঁতৰ মানটো সৰু হ'ব এইফালে আমি যিমান গৈ থাকোঁ এইফালে গৈ -100 পামগৈ ইয়াত নহয় জানো -100টো -1তকৈ সৰু গতিকে ঋণাত্মক সংখ্যাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি বুলি যদি কয় কি বুলি ক'বা ঋণাত্মক সংখ্যাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে -1 এইটো আটাইতকৈ ডাঙৰ সংখ্যা ঋণাত্মক সংখ্যাখিনিৰ ভিতৰৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে -1 ঠিক আছে আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা -1 এতিয়া শূন্যটো ডাঙৰ আকৌ শূন্যটো -1তকৈ ডাঙৰ চোৱা শূন্যৰ এইফালে যিমান গৈ থাকে বাঢ়ি গৈ থাকে শূন্যতকৈ এইফালে যিমান গৈ থাকে সৰু হৈ গৈ থাকিব ঠিক আছে শূন্যটো ডাঙৰ -1টো শূন্যতকৈও সৰু ঠিক আছে -100টো শূন্যতকৈও সৰু ঠিক আছে গতিকে আৰু এটা কথা মই কৈ দিওঁ যে নিগেটিভ সংখ্যাবিলাকৰ কি বুলি ভাবা তোমালোকে তাহাঁতৰ গুৰুত্ব আছেনে বহুতে ক'ব বিচাৰে যে গুৰুত্ব নাই কিন্তু আছে গুৰুত্ব নথকাকৈ এনেই কিয় বনাব নহয় জানো গুৰুত্ব আছে এতিয়া চোৱা এইটো কিয় গুৰুত্ব আছে তোমালোকে ডাঙৰ হ'লে ভালকৈ পঢ়িবলৈ পাবা উষ্ণতাৰ কথা পঢ়িবলৈ পাবা উষ্ণতাৰ এককৰ কথা পঢ়িবলৈ পাবা কিন্তু আৰু এটা মই তোমালোকক স্মল এক্সাম্পল দিওঁ ধৰা তুমি আজি এইটো পজিশ্যনত ৰৈছা তোমাৰ অৱস্থান ধৰা এইটো ঠিক আছে তুমি শূন্য যেনিবা এইটো শূন্যৰ পৰা ষ্টাৰ্ট কৰিলা শূন্য পজিশ্যনত ৰৈ আছা তুমি 1 খোজ দিলা 1 পজিশ্যন পালাগে 2 খোজ দিলা 2 পজিশ্যন পালাগে 3 খোজ দিলা 3 পজিশ্যন পালাগে তোমাৰ বোলে আৰু আগবাঢ়ি যাবলৈ মন নাই ঠিক আছে তুমি এতিয়া কি কৰিলা আকৌ ঘূৰি আহি আছা 1 খোজ দিলা 2 খোজ 3 খোজত শূন্য পালাহি তুমি বোলে ইয়াত ৰ'বলৈ মন কৰা নাই এবাৰ আৰু পিছলৈ যাবা ইয়ালৈ গুচি আহিলা এইটো পজিশ্যনক আমি কি বুলি ক'ম 1 বুলি ক'ম জানো 1 বুলি নকওঁ কাৰণ 1টোৱে একটো এইফালে আছে তাৰ অপজিট চাইডেটো কি বুলি ক'ম এইটো ক'ম এবাৰ -1 পজিশ্যন ঠিক আছে এনেকুৱা ক্ষেত্ৰতে মাইনাছৰ অৰ্থাৎ নিগেটিভ সংখ্যাৰ গুৰুত্ব আছে আৰু এতিয়া কি এইফালে কিমানলৈকে আগবাঢ়ি থাকে সেইটো মই পিছত ক'ম বুলি কৈছিলোঁ এতিয়া মই কওঁ এইফালে আগবাঢ়ি থাকিব অসীমলৈকে ইনফিনিটি অসীমটোক ইনফিনিটিৰে বুজায় ঠিক আছে কিন্তু ইহঁতৰ আগত কি চিন থাকিব মাইনাছ চিন যিহেতু এইবোৰ ঋণাত্মক সংখ্যা নহয় জানো গতিকে মাইনাছ চিন থাকিব মাইনাছ ইনফিনিটি এতিয়া তোমালোকৰ সংখ্যা ৰেখাৰ কনচেপ্টটো ক্লিয়াৰ হ'ল আই গেছ চ' ইয়াত এটা ৰাইট চিন দি দিওঁ এতিয়া আমি কেইটামান কুৱেশ্যন কৰিম ঠিক আছে এই সংখ্যা ৰেখাৰ ওপৰত কেইটামান কুৱেশ্যন কৰিম ইয়াত কুৱেশ্যনটোত দিছে যে গ্ৰেটাৰ দেন অৰ ইকুৱেল টু অৰ লেছ দেন ব্যৱহাৰ কৰা এই চিনকেইটা ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে ঠিক আছে এতিয়া 5 আৰু 7 এইকেইটাৰ ভিতৰত কোনটো ডাঙৰ এইটো মই নক'লেও হ'ব তোমালোকে জানিবাই 7টো ডাঙৰ আমি জানো এতিয়া সংখ্যা ৰেখাৰ হিচাপত যদি ক'বলৈ বিচাৰোঁ কেনেকৈ ক'বা এতিয়া চোৱা এডাল সংখ্যা ৰেখা এডাল সংখ্যা ৰেখা ঠিক আছে এইটো হৈ গ'ল 0 এইফালে 1 2 3 4 5 6 7 হয়নে 5টো আগত পালোঁ 7টো পিছত পালোঁ এইফালে যিমান গৈ থাকে মানটো কি হৈ যায় ডাঙৰ হৈ গৈ থাকে কৈছিলোঁ নহয় ডাঙৰ হৈ গৈ থাকে গতিকে 7টো হ'ব ডাঙৰ 5তকৈ গতিকে এইটো কি হ'ব 7 ইজ গ্ৰেটাৰ দেন 5 নেক্সট আমি চালোঁ -1 ডাঙৰ নে 0 ডাঙৰ কোনটো ডাঙৰ মই কৈছিলোঁ তোমালোকক যে 0কৈ এইফালে যিমান গৈ থাকে সৰু হৈ গৈ থাকে তাহাঁতৰ মান এইফালে যিমান গৈ থাকে মান সৰু হৈ গৈ থাকে গতিকে -1টো সৰু হ'ব 0তকৈও সৰু হ'ব 0টো একোৱেই মান নাই কিন্তু 0তকৈও সৰু -1 ঠিক আছে গতিকে এইটো লেছ দেন 0 নেক্সট আমি চাওঁ -10 ডাঙৰ নে -8 ডাঙৰ সংখ্যা ৰেখা যদি এনেকৈ যদি গৈ থাকোঁ এইডোখৰত ধৰা 0 আছে এইফালে আমি পালোঁ -8 গৈ -8 পালোঁগৈ তাৰপিছত আমি -10 পাম না -10 আগত পায় নেকি নেপায় গতিকে কি কৰিম ইয়াত কোনটো ডাঙৰ এইফালে যিমান গৈ থাকে মান সৰু হৈ গৈ থাকে গতিকে ইয়াত -8 ডাঙৰ -10তকৈ গতিকে -10 ইজ লেছ দেন -8 নেক্সট আছে -15 2টোতো পজিটিভ নাম্বাৰ এটা ধনাত্মক সংখ্যা -15 ইজ আ নিগেটিভ নাম্বাৰ ডেট ইজ এইটো এটা ঋণাত্মক সংখ্যা গতিকে ঋণাত্মক সংখ্যাতকৈ ধনাত্মক সংখ্যাৰ ডেফিনেটলি ডাঙৰ হ'ব
হয়নে এইফালে যিমান গৈ থাকে ডাঙৰ হৈ গৈ থাকে 1 আৰু তাৰপিছত আমি পাম 2 এইফালে -15 হয়নে গতিকে এইফালে যিমান গৈ থাকে সৰু হৈ গৈ থাকে এইফালে যিমান গৈ থাকে ডাঙৰ হৈ গৈ থাকে মাইনাছ এই নিগেটিভ সংখ্যাখিনিতো শূন্যতকৈও সৰু ভাবিছোৱা শূন্যতকৈও সৰু গতিকে শূন্যতকৈ এইখিনি ডাঙৰ গতিকে এইখিনিতকৈ এইখিনি সৰু হ'বনে হ'বই লাগিব নহয় জানো গতিকে এইটো <2 ঠিক আছে নেক্সট আৰু এটা কুৱেশ্যন আছে কি আছে চোৱা 13 আৰু -13ৰ মাজৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা দুটা লিখা এতিয়া তোমালোকে মাজৰ সংখ্যাটো মন কৰিবা মাজৰ মানে কি কৈছোঁ মই ইয়াত আঁকি দিছোঁ চোৱা -13 এইটো শূন্য এইফালে আমি গৈ 13 পাম পজিটিভ নম্বৰ 13 এইফালে গৈ -13 পাম নিগেটিভ নম্বৰ এইফালে যিমান গৈ থাকে সৰু হৈ গৈ থাকে এইফালে যিমান গৈ থাকে ডাঙৰ হৈ গৈ থাকে এটা আমি মাজৰ বুলি কৈছোঁ গতিকে আমি -13 আৰু 13 এইকেইটা আমি ধৰিব নোৱাৰোঁ ইহঁতক বাদ দি 13ৰ ঠিক আগৰ অখণ্ড সংখ্যাটো কি 12 নহয় জানো আৰু -13ৰ ঠিক আগৰ অখণ্ড সংখ্যাটো -12 হয় নাই -1 -2 -3 তেনেকৈ গৈ -12 তাৰপিছত -13 এতিয়া আমি -13 আৰু 13ৰ মাজৰ বুলি কৈছে ইহঁতৰ কেইটাক ধৰিব আমি নোৱাৰোঁ তাহাঁতৰ মাজৰ সংখ্যা আটাইতকৈ তাৰ 13ৰ ঠিক আগৰটো হৈছে 12 -13ৰ ঠিক আগৰটো হৈছে -12 গতিকে এই মাজৰ শব্দটো যদি নক'লেহেঁতেন তেতিয়া আটাইতকৈ সৰু কি হ'লহেঁতেন -13 হ'লহেঁতেন এইফালে যিমান গৈ থাকে সৰু হৈ গৈ থাকে -13 হ'লহেঁতেন আৰু আটাইতকৈ ডাঙৰ হ'লহেঁতেন 13 হয়নে কিন্তু এতিয়া যিহেতু মাজৰ সংখ্যাটো দিছে গতিকে আটাইতকৈ ডাঙৰ কি হ'ব 13ৰ ঠিক আগৰ অৰ্থাৎ 12 হ'ব আটাইতকৈ ডাঙৰ আৰু -12 হ'ব আটাইতকৈ সৰু ঠিক আছে এইটো তোমালোকে বুজি পালা চ' আমি এই 3rd নম্বৰটো কমপ্লিট কৰিলোঁ কুৱেশ্যনকেইটা হৈ গ'ল এতিয়া আমি নেক্সট চাম কি অখণ্ড সংখ্যাৰ যোগ এডিশ্যন অফ ইণ্টিজাৰ্ছ এইটো হৈছে অখণ্ড সংখ্যাৰ আমি যোগ যেতিয়া কৰিম তেতিয়া আমি মেইনলি দুটা কথা মন দিম ফাৰ্ষ্টটো হৈছে দুইটা সংখ্যাৰ চিন আমি যিহেতু অখণ্ড সংখ্যাৰ যোগ কৰিম তাত দুটা হ'লেও সংখ্যা থাকিবই লাগিব এটলিষ্ট বা অতি কমেও দুটা সংখ্যা থাকিবই লাগিব গতিকে দুইটা সংখ্যাৰ আগৰ চিনকেইটা আমি মন কৰিম মেইনলি এই দুটা কথা তোমালোকে মনত থবাই ঠিক আছে তেতিয়া কেতিয়াও তোমালোকৰ যোগ বা বিয়োগ কৰোঁতে ভুল নহয় আৰু এতিয়া তোমালোকৰ অখণ্ড সংখ্যাৰ যোগ বিয়োগ আহিবই ঠিক আছে ইয়াৰ পিছত তোমালোকৰ এলজেব্ৰা আছে বা বীজগণিত আছে সেইবোৰৰ ক্ষেত্ৰতো যোগ বিয়োগ থাকিবই গতিকে এইখিনিতে যদি ক্লিয়াৰ নহয় বীজগণিত কৰোঁতে বহুত অসুবিধা হ'ব গতিকে এইকেইটা মেইন কথা ঠিক আছে দুইটা সংখ্যাৰ চিন চাবা নেক্সট আমি কি চাম ডাঙৰ সংখ্যাৰ আগত থকা চিন কি কৰিম আমি ফাৰ্ষ্ট চাম দুইটা সংখ্যাৰ চিন দুইটা সংখ্যাৰ আগত কি চিন আছে সেইটো চাম তাৰপিছত আমি চাম ডাঙৰ সংখ্যাৰ আগত কি চিন আছে সেইটো এতিয়া যোগ কৰোঁতে কেনেকৈ কৰিম চোৱা প্লাছ যদি থাকে দুইটা সংখ্যাৰ আগত যদি প্লাছ থাকে আমি কি হ'ব প্লাছ হ'ব এতিয়া ফৰ এক্সাম্পল 2 + 3 এই দুইটা অখণ্ড সংখ্যা ইয়াৰ আগত কি চিন আছে প্লাছ আছে কিন্তু যোনটো লিখি দিয়া নহয় হয়নে প্লাছটো লিখি দিয়া নহয় 2ৰ আগত প্লাছ আছে 3 আগত প্লাছ আছে এইকেইটা কি হ'ব প্লাছ গতিকে এইটো আমি প্লাছ কৰিম 3 4 5 হয়নে 5 ঠিক আছে আমি একদম স্মল এক্সাম্পলছ লৈ কৰিম ঠিক আছে দেন আমি কৰিম দেন চোৱা প্লাছ মাইনাছ প্লাছে মাইনাছে কি হয় সদায় মাইনাছ হ'ব এতিয়া ফৰ এক্সাম্পল চোৱা এটা সংখ্যা আমি ধৰিছোঁ 3 ঠিক আছে আৰু এটা সংখ্যা ধৰিলোঁ -2 এতিয়া এটা সংখ্যাৰ আগত কি চিন আছে প্লাছ চিন আছে ইয়াত দিয়া নিচিনাকৈ এটা সংখ্যাৰ আগত আছে প্লাছ চিন আৰু ইটো সংখ্যাৰ আগত মাইনাছ চিন আছে নে এইটো সংখ্যাৰ আগত মাইনাছ চিন আছে এতিয়া কি হ'ব প্লাছে মাইনাছে কি হয় মাইনাছ গতিকে প্লাছে মাইনাছে মাইনাছ হ'ব আমি বিয়োগ কৰিম 3 - 1 3 - 2 কিমান 1 হয় ঠিক আছে তাৰপিছত এতিয়া মই ইয়াতে আৰু এটা কথা কৈ দিওঁ যে 2 - 3 কিমান হ'ব এতিয়া চোৱা এইকেইটা সংখ্যা মই কি কাৰণে চাবলৈ এই পইণ্টকেইটা মই কিয় মনত থ'বলৈ কৈছিলোঁ চোৱা আমি ফাৰ্ষ্ট চালোঁ দুইটা সংখ্যাৰ চিন ইয়াৰ আগত আছে প্লাছ ইয়াৰ আগত আছে মাইনাছ হয়নে প্লাছে মাইনাছে কি হ'ব মাইনাছ হ'ব আমি জানো 3ৰ পৰা 2 গ'লে আমি সদায় ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিম 3ৰ পৰা 2 গ'লে 1 হ'ল তাৰপিছত এতিয়া চোৱা ডাঙৰ সংখ্যাৰ আগত চিন ইহঁত দুটাৰ ভিতৰত ডাঙৰ সংখ্যা কোনটো ডাঙৰ সংখ্যা 3 হয়নে 2তকৈ 3 ডাঙৰ হয়নে ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাছ গতিকে ডাঙৰ সংখ্যাৰ আগত যোনটো চিন থাকে আমি আনচাৰত সদায় আগত সেইটো চিন দিম মাইনাছ চিন দিম ডাঙৰটো মানে আমি ফ'ল' কৰিম ঠিক আছে এতিয়া ধৰা আছে 2 - 5 কিমান হ'ব আনচাৰ ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা বিয়োগ কৰিম এইটো প্লাছে মাইনাছে মাইনাছ বিয়োগ কৰিম 5ৰ পৰা 2 গ'লে 3 এতিয়া ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাছ চিন আছে গতিকে আমি আগত কি দিম মাইনাছ কেতিয়াও এইটো চাবলৈ পাহৰি নাযাবা কেতিয়াও ভুলতে 3 বুলি লিখি নাহিবা পৰীক্ষাত লগালগ কাটি দিব
ঠিক আছে এইটো এটা ডাঙৰ ভুল এইটো ভুল নকৰিবা নেক্সট কি মাইনাছে প্লাছে মাইনাছ এইটো মই এতিয়া যেনেকৈ দেখুৱালোঁ মাইনাছে প্লাছে মাইনাছ হয় ঠিক আছে আকৌ মাইনাছে কি হ'ব প্লাছ হ'ব এটা এক্সাম্পল চাওঁ -2 -3 ঠিক আছে দুইটা সংখ্যাৰ আগত মাইনাছ আছে দুইটা সংখ্যাৰ আগত মাইনাছ আছে -2 -3 দুইটা সংখ্যাৰ আগত মাইনাছ আছে নে চোৱা মাইনাছ আছে দুইটা সংখ্যাৰ আগত কি হ'ব মাইনাছে কি হয় বুলি কৈছে প্লাছ হয় গতিকে 2 3 দুইটাৰ আগত মাইনাছ আছে কিন্তু ইহঁতৰ হ'ব কি প্লাছ হ'ব 3 4 5 যোগ কৰি দিলোঁ 5 হৈ গ'ল তাৰপিছত নেক্সট পইণ্টটো কি আছিলে ডাঙৰ সংখ্যাৰ আগত থকা চিন ডাঙৰ সংখ্যাৰ আগত কি চিন আছে চোৱা ডাঙৰ সংখ্যা কোনটো 3 হয় নে 3 আগত কি চিন আছে মাইনাছ চিন আছে গতিকে ইয়াত আমি কি দিম 5ৰ আগত মাইনাছ চিন দি দিম বুজি পালা -2 আৰু -3 যেতিয়া আমি যোগ কৰিম আনচাৰটো কিমান হ'ব -5 হ'ব সদায় ঠিক আছে অকল 5 কেতিয়াও নহয় যেতিয়া যোগ যেতিয়া দুইটাতে থাকিব তেতিয়া একো প্ৰব্লেম নাই কিন্তু যেতিয়া যোগ বিয়োগ বা বিয়োগ থাকে তেতিয়া আমি এই দুইটা পইণ্ট মনত থ'ব লাগিব ঠিক আছে এইটো চোৱা আমি অখণ্ড সংখ্যাৰ যোগৰ কেইটামান আৰু ইম্পৰ্টেণ্ট কথা চাম সেয়া হৈছে ধৰ্ম অখণ্ড সংখ্যাৰ যোগৰ ধৰ্ম তাত মুঠতে 5টা আছে এইকেইটা দেখিবলৈ পাইছা ফাৰ্ষ্ট আমি এটাকে চাম আবদ্ধ ধৰ্ম আবদ্ধ মানে কি আবদ্ধ মানে আবদ্ধ হৈ থকা হয়নে অৰ্থাৎ অখণ্ড সংখ্যাৰ যেতিয়া যোগ কৰা হয় তেতিয়া আমি সদায় এটা অখণ্ড সংখ্যাই পাওঁ আমি অখণ্ড সংখ্যা যোগ কৰিলে অখণ্ড সংখ্যা পাম অখণ্ড সংখ্যাৰ পৰা ওলাই যাব নোৱাৰে ঠিক আছে ই আবদ্ধ হৈ থাকিব অখণ্ড সংখ্যাতে আবদ্ধ হৈ থাকিব সেইটো কথা কৈছে আৰু তোমালোকক এইবোৰ লিখাই নিদিওঁ বিকজ তোমালোকে বুকত পঢ়িলেই পাবা বুকত আৰু তোমালোকে চোৱা কেতিয়াও বুকত কি কৰা তোমালোকে যে ইন্ট্ৰডাকশ্যন একদম ফাৰ্ষ্টৰ ষ্টাৰ্টিঙৰখিনি নপঢ়াকৈ তোমালোকে আৰম্ভণিখিনি নপঢ়াকৈ যেতিয়া এক্সাৰচাইজ কৰা তাত কি হয় যে এটা কুৱেশ্যন কৰাই দিলে স্কুলত সেইটো কেনেকৈ কৰিলে চাই আমি পিছৰটো কৰোঁ সেইটো কেনেকৈ চাই পিছৰটো কৰোঁ তেনেকৈ কৰিলে কি হ'ব তোমালোকৰ একো লাভ নহয় তোমালোকে পৰীক্ষাত অলপ যদি বেলেগকৈ আহে সেইটোৱে নোৱাৰিবা গতিকে এইটো ভুল মই স্কুলত কৰিছিলোঁ আৰু তোমালোকে এইটো ভুল কেতিয়াও নকৰিবা মই একদম বাৰে কৈছোঁ কেতিয়াও ভুল নকৰিবা তোমালোকে সদায় ইন্ট্ৰডাকশ্যনখিনি বা আৰম্ভণিখিনি পঢ়ি ল'বা তাৰপিছত তাত থকা এক্সাম্পলবোৰ চাই যেতিয়া কৰিবা তোমালোকে নিজেই পাৰিবাই কৰাই দিবলৈ দৰকাৰ নাই মই এক্সাৰচাইজৰ কুৱেশ্যন নকৰাওঁ ঠিক আছে মই অকল এক্সাম্পলৰ কুৱেশ্যন কৰাম বিকজ সেইকেইটা কৰিয়ে তোমালোকে এক্সাৰচাইজৰখিনি নিজে কৰিব পাৰিবা আৰু মেথছত কি হয় মেইন বস্তু হৈছে প্ৰেক্টিছ মই তোমালোকক এক্সাম্পল কৰাই দিম তোমালোকে যেতিয়া প্ৰেক্টিছ কৰি এক্সাৰচাইজৰ কৰিবা যদি কিবা নোৱাৰা মোক কমেণ্ট ছেকশ্যনত ক'বা যে মই এইটো পৰা নাই কুৱেশ্যনটো লিখি দিবা মই পিছদিনাখনে কৰাই দিবলৈ ট্ৰাই কৰিম ঠিক আছে কিন্তু মই এফালৰ পৰা যি কৰাই যাওঁ তোমালোকৰ একো প্ৰেক্টিছ নহ'ব ইটো মই কৰাই দিয়াৰ পৰা তোমালোকে চাই কৰিবা সেইটোৰ পৰা চাই পিছৰটো কৰিবা সেইটোত একো লাভ নহয় ঠিক আছে গতিকে আবদ্ধ ধৰ্মটো কি যে অখণ্ড সংখ্যাৰ যেতিয়া যোগ কৰা হয় আমি সদায় এটা অখণ্ড সংখ্যাই পাওঁ ই আবদ্ধ হৈ থাকে অখণ্ড সংখ্যাতে আবদ্ধ হৈ থাকে এতিয়া এটা এক্সাম্পল চোৱা আমি অথনি কৰা এক্সাম্পলটো এইটো চোৱা 2 + 3 এই দুটা অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা কৰি আমি কিমান পালোঁ 5টো অখণ্ড সংখ্যা হয়নে হয় 5টো অখণ্ড সংখ্যা গতিকে আমি এটা অখণ্ড সংখ্যাই পালোঁ আকৌ এতিয়া 3 - 2 কৰিলোঁ বিয়োগ কৰিলোঁ 3 - 2 কৰিলে 1 পালোঁ 1টো অখণ্ড সংখ্যা নহয় নেকি হয় 1টো অখণ্ড সংখ্যা গতিকে অখণ্ড সংখ্যাৰ যোগ কৰোঁ বা বিয়োগ কৰিলেও বিয়োগৰখিনি পিছত পাম বাৰু মই তথাপিতো দেখুৱাই দিছোঁ অকণমান বিয়োগ কৰিলেও আমি 1 পাম অখণ্ড সংখ্যাই পাম আকৌ এইটো 2 - 3 যেতিয়া কৰিলোঁ -1 পালোঁ -1ও অখণ্ড সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা নহয় জানো গতিকে আমি অখণ্ড সংখ্যাৰ যেতিয়া যোগ কৰোঁ আমি সদায় এটা অখণ্ড সংখ্যাই পাওঁ সেইটো হৈছে ফাৰ্ষ্ট পইণ্টটো গতিকে ক্লিয়াৰ হ'ল এইটো আবদ্ধ ধৰ্মটো নেক্সট এতিয়া ক্ৰম বিনিময় বিধি মানে কি চোৱা ক্ৰম বিনিময় বিধি হৈছে এটা বিধি ঠিক আছে বিধি যিয়ে কয় যে আমি A + B ধৰা কৰিলোঁ A যিকোনো অখণ্ড সংখ্যা B যিকোনো অখণ্ড সংখ্যা আমি এটা এতিয়া এক্সাম্পল লৈতো কৰি থাকিব নোৱাৰোঁ নহয় 1 2 3 বা -1 -2 আমি এটা এক্সাম্পল লৈ কৰি নাথাকোঁ আমি এটা চিম্পল ফৰ্মত লিখি দিছোঁ যে A যিকোনো অখণ্ড সংখ্যা হ'ব পাৰিব B যিকোনো অখণ্ড সংখ্যা আৰু এইটো সদায় সমান হ'ব কিহৰ লগত সমান হ'ব B + A আমি A + B কৰিলে যিমান পাম B + A কৰিলেও সমানেই পাম এতিয়া এটা এক্সাম্পল লোৱা Aটো ধৰোঁ আমি 1 Bটো ধৰোঁ একদম চিম্পল এক্সাম্পল লৈছোঁ ঠিক আছে Bটো ধৰোঁ 2 বা নিগেটিভত যদি ল'বলৈ বিচাৰ মই এটা দেখুৱাই দিম নিগেটিভত লৈ এতিয়া সোঁহাতে কি আছে এইটো বাওঁহাত হয় নাই বাওঁহাতে কি আছে লেফ্ট হেণ্ড চাইডে কি আছে A + B তাৰমানে আমি 1 + 2 কৰিম 1 + 2 কিমান পালা 3 এতিয়া ৰাইট হেণ্ড চাইডে কি আছে B + A ৰাইট হেণ্ড চাইড বা সোঁহাতে সোঁপক্ষে কি আছে B + A B কিমান 2 + 1 কিমান 2 + 1 3 হয়নে বেলেগ নেকি কিবা নহয় 3 গতিকে লেফ্ট হেণ্ড চাইড ইকুৱেলছ টু ৰাইট হেণ্ড চাইড হ'লনে
গতিকে এইটো আমাৰ প্ৰমাণ হ'লনে যে ক্ৰম বিনিময় বিধি মানি চলে অখণ্ড সংখ্যাই যুগৰ ক্ৰম বিনিময় বিধি মানি চলে প্ৰমাণ হ'ল 3 3 পালোঁ এতিয়া ধৰা বেলেগ এটা এক্সাম্পল লৈছোঁ a ইকুৱেলছ টু ধৰা 2 b ইকুৱেলছ টু ধৰা -3 মাইনাছ এটা লৈ লৈছোঁ ঠিক আছে বিটো -3 এতিয়া a প্লাছ b যদি কৰোঁ লেফ্ট হেণ্ড ছাইডৰটো যদি আমি a প্লাছ b যদি কৰোঁ কি হ'ব aটো কিমান 2 আছে b মানে প্লাছ কৰিবলৈ কৈছে bটো কিমান মাইনাছ আছে হয়নে গতিকে -3 ব্ৰেকেটৰ ভিতৰত লিখিলোঁ কিয়নো দুটা চিন কেতিয়াও একেলগে নিলিখে এতিয়া আমি কি চাম যুগৰ কেইটামান মই দুটা পইণ্ট দিছিলোঁ ফাৰ্ষ্ট কি চাম যে ফাৰ্ষ্ট পইণ্টটো কি আছিলে যোগ কৰাৰ টাইমত দুইটা সংখ্যাৰ আগৰ চিন চাম দুইটা সংখ্যাৰ আগত ইয়াৰ আগত কি আছে প্লাছ আছে ইয়াৰ আগত কি আছে মাইনাছ আছে আকৌ ইহঁতৰ মাজত কি আছে প্লাছ আছে প্লাছে মাইনাছে কি বুলি কৈছিলোঁ মাইনাছ গতিকে আমি ইয়াত ফাৰ্ষ্ট পাতি লওঁ এই ব্ৰেকেটটো আমি উঠোৱাব লাগিব নহয় আমি ব্ৰেকেটটো থৈয়ে যোগ কৰিব পাৰিম নেকি নোৱাৰোঁ নহয় ব্ৰেকেটটো উঠোৱাব লাগিব ব্ৰেকেটটো উঠোৱাবলৈ আমি কি কৰিম এই চিনটো মেইনলি কি চিন হৈ যায় দুইটা চিনৰ পৰা কি চিন হৈ যাব সেইটো চাম প্লাছে মাইনাছে কি হয় মাইনাছ গতিকেতো মাইনাছ লিখি দিলোঁ তাৰপিছত কি সংখ্যা আছে 3 এতিয়া ইহঁতৰ আগত কি চিন আছে ইয়াৰ আগত প্লাছ আছে ইয়াৰ আগত মাইনাছ গতিকে কি হ'ব প্লাছে মাইনাছে কি হয় প্লাছে মাইনাছে মাইনাছ হয় সদায় আমি মাইনাছ কৰিম গতিকে 2 আৰু 3 মাইনাছ কৰিম 2ৰ ডাঙৰ সংখ্যা কি 3 গতিকে 3 পৰা 2 গ'লে কিমান হয় 1 আকৌ ডাঙৰ সংখ্যাৰ আগত চিন কি আছে মাইনাছ আছে ইয়াৰ আগত কি হ'ব মাইনাছ চিন গম পালা কিমান ওলালে -1 ওলালে এতিয়া আমি ৰাইট হেণ্ড ছাইডটো কৰি চাওঁ ঠিক আছে এতিয়া আমি ৰাইট হেণ্ড ছাইডটো কৰি চাওঁ ৰাইট হেণ্ড ছাইডত কি আছিলে বি প্লাছ এ কৰি চাওঁ বি কিমান আছে -3 এ কিমান আছে +2 ইয়াত ব্ৰেকেট চেকেট নাই গতিকে উঠাবলৈ দৰকাৰ নাই এতিয়া সংখ্যা দুটাৰ আগত কি চিন আছে মাইনাছ আছে এটাৰ আগত প্লাছ আছে প্লাছে মাইনাছে কি হয় মাইনাছ হয় গতিকে আমি কৰোঁতে মাইনাছ কৰিম ডাঙৰ সংখ্যা কি 3 গতিকে 3 পৰা যেতিয়া 2 মাইনাছ হ'ব মাইনাছ কি ইহঁতৰ আগত যোগ আছে কিন্তু যোগ নকৰিবা কাৰণ প্লাছে মাইনাছে কি মাইনাছ আমি কৰোঁতে সদায় কি কৰিম মাইনাছ কৰিম ইয়াতো যেনেকৈ ইয়াত যেনেকৈ কৰিলোঁ ঠিক আছে প্লাছে মাইনাছে মাইনাছ হৈ গ'ল 3 পৰা 2 গ'লে কিমান হ'ব 1 হ'ব ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাছ চিন আছে গতিকে ইয়াৰ আগত কি হ'ব মাইনাছ বুজি পালা কি চাব লাগিব দুইটা সংখ্যাৰ আগত কি চিন আছে দুইটা সংখ্যাৰ আগত যি চিন আছে আমি কৰোঁতে সেইটো কৰিম ইহঁতৰ মাজত যোগ চিন থাকিলেও আমি যোগ নকৰোঁ বিয়োগে কৰিম আৰু ডাঙৰ সংখ্যাৰ আগত কি চিন আছে তাৰপিছত চাম আনচাৰটো এই সংখ্যাটো লিখাৰ পিছত ডাঙৰ সংখ্যাৰ আগত যোনটো চিন আছে আমি সেইটো চিনেই ইয়াত পাতি দিম মাইনাছ পাতি দিলোঁ ঠিক আছে এইটো ক্লিয়াৰ হ'ল গতিকে ইয়াতো -1 ওলাইছিলে ইয়াতো -1 তাৰমানে a প্লাছ b ইকুৱেলছ টু b প্লাছ a এইটো আমাৰ ক্ৰম বিনিময় বিধিটো সম্পূৰ্ণ হ'ল ক্লিয়াৰ হ'ল তোমালোকৰ নেক্সট আমি চাওঁ এতিয়া সন্মিলন বিধি এতিয়া সন্মিলন বিধিয়ে কি কয় সন্মিলন বিধিয়ে কয় যে যদি a b c তিনিটা অখণ্ড সংখ্যা যদি a b c যিকোনো তিনিটা অখণ্ড সংখ্যা তেতিয়া a প্লাছ b এইকেইটাৰ ভিতৰত ব্ৰেকেট দিছোঁ মানে কি এইকেইটা আমি ফাৰ্ষ্ট কৰি ল'ম এইকেইটাৰ যোগেই হওক বিয়োগেই হওক আমি ফাৰ্ষ্ট কৰি ল'ম প্লাছ c ইকুৱেলছ টু সদায় কি হ'ব a প্লাছ b প্লাছ c অৰ্থাৎ a bটো আগত কৰি যদি যিমান ওলালে তাৰ লগত যদি cটো যোগ কৰোঁ বা এটো আমি পিছত কৰিম বি চি কৰি ল'লোঁ তাৰপিছত যিমান ওলালে যদি তাক এৰ লগত যোগ কৰোঁ সদায় কিমান পাম সমান পাম বুলি কৈছে এটা আমি প্ৰমাণ কৰি চাওঁ ঠিক আছে ধৰি লওঁ a ইকুৱেলছ টু কিমান এটা মাইনাছত ধৰিম দুটা পজিটিভত ধৰোঁ ঠিক আছে এটো ধৰি লওঁ 2 বিটো ধৰি লওঁ 3 চিটো ধৰি লওঁ -5 ঠিক আছে ধৰি ল'লোঁ এতিয়া এইটো বাওঁ পক্ষত কি আছে লেফ্ট হেণ্ড সাইড কি আছে a প্লাছ b ব্ৰেকেট আছে তাৰপিছত আছে c এতিয়া আমি এইটো কিমান কৰিম a ৰ মানটো কিমান 2 b আছে 3 প্লাছ c কিমান আছে -5 ফাৰ্ষ্ট আমি ব্ৰেকেটকেইটা আঁতৰাই লওঁ ব্ৰেকেটত থকাটো কৰি ল'লা ইয়াত মাইনাছ নাই গতিকে যোগে কৰিব লাগিব প্লাছে হয় 3 4 5 হৈ গ'ল ইয়াত প্লাছে মাইনাছে কিমান প্লাছে মাইনাছে ব্ৰেকেটটো উঠাব লাগিব ঠিক আছে প্লাছে মাইনাছে মাইনাছ গতিকে ইয়াত আমি মাইনাছ বুলি পাতি দিম যিহেতু দুইটা চিন একেলগে আছে আমি দুইটা চিন যোগ কৰিম নে বিয়োগ কৰিম ইয়াত নাজানো নহয় কোনোবা এটা কৰিব লাগিব গতিকে আমি এইটো ভাঙি দিলোঁ ঠিক আছে প্লাছে মাইনাছে মাইনাছ পাতি দিলোঁ তাৰপিছত কি আছে 5 আছে কিমান ওলাই গ'ল চোৱা এইটো প্লাছ ইহঁতৰ আগত মাইনাছ চিন আছে ইয়াৰ আগত প্লাছ আছে ইয়াৰ আগত মাইনাছ প্লাছে মাইনাছে মাইনাছ গতিকে মাইনাছ হ'ব বিয়োগ হ'ব 5ৰ পৰা 5 গ'লে 0 এইটো আমাৰ কিমান ওলাই গ'ল 0 ওলালে এতিয়া ৰাইট হেণ্ড ছাইডটো কৰি চাওঁ হা
ৰাইট হেণ্ড ছাইডত কি আছে a প্লাছ বি প্লাছ চি আছে এতিয়া চোৱা এটো কিমান আছিলে 2 আছিলে গতিকে আমি 2 পাতিলোঁ প্লাছ বি কিমান আছে 3 এইটো চোৱা প্লাছ চিন আছে প্লাছ আকৌ লগতে এতিয়া মাইনাছ এটা গতিকে ইয়াত আমি ব্ৰেকেটটা দিবই লাগিব দুটা চিন একেলগে দিব নোৱাৰোঁ গতিকে এইটো আমি এইটো ছেকেণ্ড বন্ধনী এইটো দি দিলোঁ এতিয়া 2 প্লাছ এই ব্ৰেকেটটো এইটো ব্ৰেকেট ফাৰ্ষ্ট আঁতৰাই লওঁ এটা এটাকৈ ব্ৰেকেট আঁতৰাম এই ব্ৰেকেটটো আঁতৰাই দিলে দুটা চিন আমি একেলগে পাতিব নোৱাৰোঁ এইটো আমি চিম্প্লিফাই কৰি লওঁ ঠিক আছে প্লাছে মাইনাছে কি হ'ব মাইনাছ প্লাছে মাইনাছে মাইনাছ 5 ঠিক আছে প্লাছে মাইনাছে মাইনাছ হৈ গ'ল তাৰপিছত 5 আছে 5টো পাতি দিলোঁ এতিয়া আমি এইটো কি কৰিম চোৱা এইটো বন্ধনী আঁতৰাব লাগিব তাৰ কাৰণে আমি এইটো কৰি ল'ব লাগিব নে এইটো কৰি ল'ব লাগিব 3 আগত কি চিন আছে প্লাছ চিন একো নাই মানে কি চিন আছে প্লাছ চিন গতিকে এইটো প্লাছটো পাতি দিয়া নহয় আৰু এইটো কি মাইনাছ প্লাছে মাইনাছে কি হয় প্লাছে মাইনাছে মাইনাছ আমি পাইছিলোঁ নহয় প্লাছে মাইনাছে মাইনাছ তোমালোকে লিখি ল'বা যদি পাহৰি যদি থাকা টিপছবোৰ তেতিয়া লিখি ল'বা প্লাছে মাইনাছে মাইনাছ গতিকে আমি কৰোঁতে কি কৰিম মাইনাছ কৰিম ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাটো মাইনাছ কৰিম 5ৰ পৰা 3 গ'লে কিমান হ'ব 2 হ'ব এতিয়া আমি ইয়াৰ আগত চিন কি দিম ইয়াততো প্লাছ চিন আছে সেই বুলি কি ইয়াত প্লাছ দি দিবা নেকি নিদিওঁ কাৰণ আমি এইটো কৰোঁতে ইহঁতৰ আগত ডাঙৰ চিন কি আছিলে চোৱা ডাঙৰ সংখ্যা কোনটো 5 3 ডাঙৰ নে 5 ডাঙৰ 5 ডাঙৰ 5ৰ আগত কি চিন আছে মাইনাছ চিন 3 আগত কি চিন আছিলে প্লাছ চিন ডাঙৰ সংখ্যা আছিলে 5 ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন আছে গতিকে ইয়াত আমি কি দিম মাইনাছ দিম ইয়াত প্লাছ আছে যদিও ইয়াত আমি প্লাছ দি নিদিওঁ মন কৰিবা কৰিছোঁ আমি কোনটো এইটো কৰিছোঁ বা ধৰা দি দিলা যেনিবা দি দিলোঁ আমি এইকেইটা কৰাৰ পিছত যোনটো পালোঁ সেইটো ধৰা ব্ৰেকেটত দি দিলোঁ ঠিক আছে এইটো -2 দি দিলোঁ যেনিবা কাৰণ -2 ওলাব ঠিক আছে 5ৰ পৰা 3 গ'ল 2 হ'ল মাইনাছ ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন আছে -1 এতিয়া আমি এইটো কৰিবলৈতো ব্ৰেকেটটো উঠাবই লাগিব প্লাছে মাইনাছে কি হ'ব মাইনাছ হয় নাই গতিকে 2 পৰা 2 গ'লে 0 গতিকে লেফ্ট হেণ্ড ছাইড ইকুৱেলছ টু ৰাইট হেণ্ড ছাইড দুইটা সমান হ'ল গতিকে এই সন্মিলন বিধিটো প্ৰমাণ হ'ল ঠিক আছে সন্মিলন বিধিটো প্ৰমাণ হৈ গ'ল এতিয়া হৈছে যোগাত্মক একক 4th নম্বৰটো হৈছে যোগাত্মক একক মানে কি এইটো একদম চিম্পল কথা যে এটা সংখ্যা যোনটোৰ লগত ঠিক আছে এটা সংখ্যা যোনটোৰ লগত 0 যোগ কৰিলে আমি কি পাওঁ যিকোনো এটা অখণ্ড সংখ্যা ধৰা 2 লগত 0 যোগ কৰিলে আমি কিমান পাম 2 পাম একেটা সংখ্যাকে পাওঁনে এইটো হৈছে যোগাত্মক একক মানে যোগাত্মক একক ইয়াত কোনটোক কোৱা হ'ব 0 কোৱা হ'ব ঠিক আছে কাৰণ 0ৰ লগতহে যিকোনো সংখ্যা যোগ কৰিলে আমি কি পাওঁ সেই সংখ্যাটোৱে পাওঁ গতিকে যোগাত্মক একক হৈছে এনেকুৱা এটা সংখ্যা যাৰ লগত সেই সংখ্যাটো যোগ কৰিলে আমি সেই সংখ্যাটোৱে পাম গতিকে এই ক্ষেত্ৰত যোগাত্মক একক কি 0 কাৰণ 0ৰ লগত যিকোনো সংখ্যা যোগ কৰিলেহে আমি সেই সংখ্যাটোৱে পাম বা ধৰা -2 আছিলে -2ৰ লগত আমি কি যোগ কৰিলে আকৌ -2 পাম 0 মোৰ ওচৰত দুটা চকলেট আছিলে মোৰ ওচৰত যদি দুটাই যদি থাকিবলৈ হয় মোক সেইটো কাৰোবাক দিব পাৰিম নেকি দিলেতো মাইনাছ হৈ যাব মোৰ পৰা বিয়োগ হৈ যাব বা মোক যদি এক্সট্ৰাকৈ যদি কোনোবাই দি দিয়ে তেতিয়া কি হ'ব তেতিয়া প্লাছ কৰিব লাগিব আমি যোগ কৰিব লাগিব মোৰ ওচৰত দুটা যদি চকলেট আছিলে মোৰ ওচৰত যদি মই যদি কম মোক নেলাগেও মোৰ ওচৰত দুটাই থাকিব লাগিব তেতিয়া মই কাৰোবাৰ পৰা দিলে ল'ব পাৰিম জানো নোৱাৰোঁ মই যোগ কৰিব নোৱাৰোঁ কাৰোবাৰ পৰা নিব পাৰিম জানো কাৰোবাক দিব পাৰিম জানো নোৱাৰোঁ বিয়োগো কৰিব লাগিব নহ'লে একো কৰিব নোৱাৰোঁ যদি মোৰ ওচৰত দুটাই চকলেট থাকিবলৈ হয় মই কাকো দিবও নোৱাৰোঁ ল'বও নোৱাৰোঁ মানে 0 দিব লাগিব তেতিয়াহে -2 হ'ব কাৰো পৰা দিবও নোৱাৰা ল'বও নোৱাৰা মানে কি 0 হয় নাই তোমাৰ ওচৰত কিমান টকা আছে কেতিয়াবা কৈ পাইছা নাই মোৰ ওচৰত এটকাও নাই বা 0 টকা আছে বুলি কৈ দিয়ে মানে এটকাও নাই গতিকে 0টো হৈছে যোগাত্মক একক এইটো ক্লিয়াৰ হ'ল নম্বৰ 5টো হৈছে যোগাত্মক এক বিপৰীত প্ৰতিটো সংখ্যাৰ কাৰণে এটা এনেকুৱা সংখ্যা থাকে যোনটোৰ লগত তুমি সেই সংখ্যাটো যোগ কৰিলে সদায় 0 পাবা ঠিক আছে এতিয়া চোৱা 2 যেনিবা এটা সংখ্যা 2 লগত তুমি কি সংখ্যা যোগ কৰিলে 0 পাবা তাৰ বিপৰীতটো মানে কি 2ৰ বিপৰীত হৈছে -2 এইটো +2 হয় নাই +2ৰ বিপৰীত হৈছে -2 এতিয়া 2ৰ পৰা 2 গ'লেহে 0 পাম আমি হয় নাই গতিকে প্ৰত্যেকটো সংখ্যাৰ কাৰণে তাৰ বিপৰীত এটা এনেকুৱা এটা সংখ্যা থাকে যাৰ লগত সেই সংখ্যাটো যোগ কৰিলে আমি 0 পাম বা ধৰা -2 লগত কি যোগ কৰিলে আমি 0 পাম তাৰ বিপৰীতটো মানে +2 যোগ কৰিলে আমি 0 পাম এনে চিম্পলি তোমালোকক এনেকৈ কৈ দিয়া হয় যে যিকোনো এটা সংখ্যা ধৰা দিছে 3 ধৰা দিছে তাৰ সেই সংখ্যাটো লিখি দিবা তাৰ আগত -এটা দি দিবা তেতিয়া সেইটো হৈছে যোগাত্মক বিপৰীত তেনেকৈ স্কুলত শিকোৱা হয় তেনেকৈ তোমালোকে শিকি আহিছা আৰু সেইটোৱে একচুৱেলি মানে কিন্তু মেইন কথাটো এইটো যে যিকোনো সংখ্যাৰ লগত এনেকুৱা এটা সংখ্যা
যোগ কৰিব লাগিব, যোনটোৰ লগত যোগ কৰিলে শূন্য আমি পাওঁ। ঠিক আছে, এইটো কথা একচুৱেলি কোৱা নহয়, কিন্তু তোমাকে জাষ্ট এনেকৈ পঢ়ি আহিছা যে 3 আছে, তাৰ যোগাত্মক বিপৰীত কি হ'ব? -3। -2 আছে, আমি মাইনাছডাল আঁতৰাই দিম 2, হয় নাই? ৰিয়েল কথাটো এইটো। ঠিক আছে, আৰু এইখিনি তোমালোকে চব কৈছোঁ ন, মই ইন্ট্ৰডাকশ্যন পঢ়িবাই। প্ৰত্যেকখন বুকৰ ইন্ট্ৰডাকশ্যন নপঢ়াকৈ এক্সাৰচাইজ কেতিয়াও নকৰিবা, এইটো একদম এটা সাংঘাতিক ভুল। ঠিক আছে, যোগাত্মক বিপৰীত তেতিয়া ক্লিয়াৰ হ'ল। গতিকে এতিয়া নেক্সট আমাৰ আছিলে আমাৰ অখণ্ড সংখ্যাৰ বিয়োগ, কিন্তু যিহেতু লেকচাৰটো বহুত দীঘল হৈ গৈছে, গতিকে মই নেক্সট ক্লাছত কৰাই দিম, অখণ্ড সংখ্যাৰ বিয়োগ কৰাম। দেন আৰু এটা মেইন বস্তু থাকি গ'ল, এইটো তোমালোকৰ কি আছিলে, তোমাৰ অখণ্ড সংখ্যাৰ পূৰণ কৰাবলৈ আছে, আৰু এটা মেইন বস্তু আছে পৰম মানটো থাকি গ'ল। মই নেক্সট ক্লাছত তোমালোকক বুজাই দিম। আৰু যদি তোমালোকৰ ভিডিঅ'টো চাই অলপ লাভ হ'ল বা অলপ ভাল লাগিলে, ইণ্টাৰেষ্টিং যদি লাগিলে, দেন প্লিজ লাইক কৰিবা, শ্বেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ডছৰ মাজত, আৰু ছাবস্ক্ৰাইব কৰিবা। Until then, stay happy and stay at your home. Just be safe and keep studying. Thank you.